পানী একনৰ ব্যৱস্থা জুবিন ক্ষেত্ৰত আজি 6 মাহ উকলি যোৱাৰ পিছতো নাই। আজি চাৰিওফালে ধূলি ধূলি বৰিঙেৰে পানী মৰা ব্যৱস্থা ইয়াতে নাই। আৰু তাতকৈ ডাঙৰ কথা, যিসকল মানুহক লৈ আনিছে কাম কৰাবলৈ, সেইখিনি মানুহক এনেকৈ জমৰ শাস্তি দি মাৰিছে। চাওকচোন, এনেকৈ এই চাৰিওফালে এইবিলাক তেওঁলোকক হ'ব কৰি আছোঁ এনেকৈ কৈ আভুৱা ভৰি মিছা কথা কৈ এতিয়ালৈ তেওঁলোকক ৰাখিছে। ওপৰত এখন টিনৰ ব্যৱস্থা নাই, তলত এখন কাৰ্পেটৰ ব্যৱস্থা নাই। চৰকাৰৰ কি কাৰণে অনীহা জুবিন ক্ষেত্ৰত, বা বিভাগীয় কৰ্তৃপক্ষই বা যোনে এইটো নিবিদা পাইছে, তেওঁলোকে কি কাৰণে জুবিনদাক লৈ পেলাই এনেকৈ ৰাজনীতি কৰি আছে? কি কাৰণে অনীহা? আপোনালোকে তাৰমানে জুবিন ক্ষেত্ৰত কাম কৰাৰ কাৰণে আপোনালোকক লৈ আনিছে? হয়। ক'ৰ পৰা ক'ত ঘৰ আপোনালোকৰ? আহতগুৰিৰ পৰা লৈ আহিছে। কি বুলি কৈ লৈ আনিছে? মিস্ত্ৰী হিচাপে। আপোনালোকে আটাইকেইজন মিস্ত্ৰী? আচ্ছা। আহি ইয়াতে কি পৰিৱেশ দেখা পালে? কি অসুবিধা পাইছে এতিয়া? অসুবিধা মানে ঘৰ দেখিছে নিজে বাঁহখিনি আছে কিন্তু টিন নাই, তিৰপাল নাই, একো নাই। টিন নাই, তিৰপাল নাই। আৰু আপোনালোকৰ ইয়াতে খোৱা পানী নাই, বনাব লাগে। খোৱা পানী নাই আৰু লেট্ৰিন বাথৰুমৰ একো সুবিধা নাই। ইয়াতে জুবিন ক্ষেত্ৰত তাৰমানে সাধাৰণ মানুহ যদি লেট্ৰিন বা বাথৰুম কৰিবলগীয়া হয় তেনেহ'লে তাৰমানে কোনো পধ্যে কৰিব নোৱাৰে। এতিয়া আপোনালোকে যদি ধৰি লওক ৰাতি লেট্ৰিন কৰিবলগীয়া হয়, আপোনালোকে ক'ত কৰিব? আপোনালোকে জেগা চিনি নাপায়। আৰু আপোনালোকক যোনে মাতি আনিছে তেওঁলোকে কি কয় এতিয়া? তেওঁলোকৰ লগত ফোনত যোগাযোগ হৈছে নাই আপোনালোকৰ? নাই, কিয়? আহি আছে। তেতিয়া পায় ৰাতিপুৱাৰ পৰা আমি ৰাতিপুৱাই পালো। জুবিন ক্ষেত্ৰত কি কাৰণে চৰকাৰৰ পক্ষৰ পৰা ইমান অনীহা, বা চৰকাৰে এই যিখিনি কাম আছে এই কামখিনি যাক দিছে তেওঁলোকৰ কি কাৰণে জুবিন ক্ষেত্ৰলৈ অনীহা আমি বুজিব পৰা নাই। জুবিন দা আমাৰ অসমৰ সাংস্কৃতিক জগতখনৰ আটাইতকৈ উজ্জ্বল ধ্ৰুৱতৰাটো, আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো। আৰু সেই মানুহজন আজি আমাৰ পৰা আঁতৰি যোৱা প্ৰায় 6 মাহ হ'বলৈ হ'ল। এই 6 মাহত কি কৰিলে এই চৰকাৰখনে? কি কৰিলে চাওকচোন। যেনেকৈ আছিল তেনেকৈ আছে জুবিন ক্ষেত্ৰ। আপোনাৰ আমি চৰকাৰলৈ পোনপটীয়া প্ৰশ্ন যে জুবিন ক্ষেত্ৰখন নিৰ্মাণৰ নামত যিখিনি ইয়াতে আপোনাৰ মিস্ত্ৰী বা যিখিনি শ্ৰমিক লৈ আনিছে তেওঁলোকক থকাৰ সুব্যৱস্থাটো কৰি দিব পৰা নাই। যিটো বিভাগে বা যোনে দায়িত্ব লৈছে এইবোৰৰ, তেওঁলোকে মেনেজমেণ্টৰ মানুহখিনিয়ে তেওঁলোকে অকণমান পানীৰ ব্যৱস্থা কৰি দিব পৰা নাই। আজি জানিলে আচৰিত হ'ব, 6 মাহ উকলি যোৱাৰ পিছতো জুবিন ক্ষেত্ৰত খোৱাৰ পানী বাদ দিয়ক, হাত ভৰি ধোৱা পানী, লেট্ৰিন বাথৰুম কৰা পানীৰো ইয়াতে সুব্যৱস্থা নাই। ইয়াতে কোনো ধৰণৰ মানুহে লেট্ৰিন কৰিব নোৱাৰে, কোনো বাথৰুম কৰাৰ এটা সুব্যৱস্থা নাই। মানুহে অপেনলি এই পাহাৰৰ সেই তাতে যাই পেলাই মানুহে লেট্ৰিন কৰিব লাগিব, বাথৰুম কৰিব লাগিব। 6 মাহ উকলি যোৱাৰ পিছত এনেকুৱা দুৰৱস্থা জুবিন ক্ষেত্ৰৰ হোৱা বুলি, যদি জুবিন দাই আজি আমাক চাই আছে ওপৰৰ পৰা, ক'ৰবাত নহয় ক'ৰবাত জুবিন দাই আজি কান্দিছে, দুখ পাইছে। আজি এই মানুহখিনিক তেওঁলোকক কামবোৰ কৰিব বুলি ইয়াতে লৈ আনি তেওঁলোকক ইয়াতে তেওঁলোকে কেনেকৈ আছে দেখিছে নাই? ওপৰত টিন নাই, চাই লওক, ওপৰত টিন নাই, কোনো তিৰপাল নাই। এনেকৈ কি তেওঁলোকে উজাগৰি নিশা কটাব নেকি? তেওঁলোকৰ এতিয়া লেট্ৰিন লাগিলে, বাথৰুম লাগিলে তেওঁলোকে ক'ত কৰিব? ইয়াতে চাওকচোন, চাৰিওফালে ধূলিময় এক পৰিৱেশ, পানী মৰা ব্যৱস্থা নাই, কোনো এটা বৰিং নাই, খোৱা পানীৰ ব্যৱস্থা নাই। কি আচৰিত ধৰণে চৰকাৰে যদি ব্ৰিজ এখন 9 মাহত বনাব পাৰে, উৰণ সেতু এখন 9 মাহত বনাব পাৰে, 7 মাহত বনাব পাৰে, এবছৰত বনাব পাৰে, ইমান ডাঙৰ তেওঁলোকে ফিতাহী মাৰি কথাবিলাক কয়, ঢাল ঢোল বজায়, কিন্তু জুবিন ক্ষেত্ৰ আজি কি কাৰণে এনেধৰণে আছে? জুবিন ক্ষেত্ৰৰ নাম শুনিলে চৰকাৰে কি অনীহা আহিছে নেকি? কৰিবলৈ ইচ্ছা নাই নেকি জুবিন ক্ষেত্ৰত? যদি চৰকাৰৰ কৰিবলৈ ইচ্ছা নাই তেনেহ'লে তেওঁলোকে স্পষ্ট কৰি দিব লাগে। তেতিয়া আমাৰ জনসাধাৰণ সকলো আগবাঢ়ি আহিব আৰু আগবাঢ়ি আহি সমিল আমি জুবিন ক্ষেত্ৰখন ধুনীয়াকৈ নিৰ্মাণ কৰিম। চৰকাৰৰ ওপৰত মানুহৰ বিশ্বাস আছে বুলিয়ে চৰকাৰক দায়িত্ব দিছিল, কিন্তু আজি জুবিন ক্ষেত্ৰৰ কি অৱস্থা চাওকচোন। এনেকৈ লেট্ৰিন কৰিবলৈ, বাথৰুম কৰিবলৈ এটা আপোনাৰ বাথৰুম নাই। আজি পানী খাবলৈ ইয়াতে ক'তো এটা পানীৰ সুব্যৱস্থা নাই, খোৱা পানীৰ ব্যৱস্থা নাই। ইয়াতে কেনেকুৱা এক
পৰিৱেশৰ সৃষ্টি হৈছে। যিখিনি মানুহ কাম কৰাবলৈ লৈ আনিছে সেইখিনি মানুহ থাকিবৰ কাৰণে নিৰাপত্তা নাই। কোনো ওপৰত না এখন টিন আছে না তলত কিবা আছে। আপুনি চাওক, এই পাথৰৰ ওপৰত শুব লাগিব। এই পাথৰৰ ওপৰত শুব লাগিব। এই পাথৰ আপোনালোকে এতিয়া পাথৰৰ ওপৰত শুব লাগিব। পাথৰৰ ওপৰত শুব লাগিব। এই পাথৰৰ ওপৰত শুব লাগিব। চাওক কেনেকুৱা ধৰণে এই পাথৰৰ ওপৰত শুব লাগিব। তাৰমানে কথাটো এটা স্পষ্ট কথা আমি বুজি পাইছোঁ যে অনীহা, বেলেগ কথা একো নাই। জুবিন ক্ষেত্ৰক লৈ অনীহা। চৰকাৰলৈ আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, জুবিন দাক লৈ এনেকুৱা ধৰণৰ ৰাজনীতি নকৰিব। চৰকাৰে এই অনীহা ত্যাগ কৰি অনতিপলমে জুবিন ক্ষেত্ৰখন আটক ধুনীয়াকৈ, যাতে সমগ্ৰ বিশ্বৰ পৰা মানুহ আহিলে জুবিন ক্ষেত্ৰৰ আগেৰে গ'লে যেন মানুহে ৰৈ যাবলৈ বাধ্য হয় ইয়াৰ পৰিৱেশ দেখি, সেনেকুৱা এক জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰক। এনেকে যিখিনি মানুহে আজি 6 মাহ উকলি যোৱাৰ পিছত 6 মাহ লাগে নেকি জুবিন ক্ষেত্ৰ এখন নিৰ্মাণ হ'বলৈ? জুবিনদাৰ আত্মাই কিন্তু শান্তি পোৱা নাই। আৰু এটা কথা ঠিক, আপুনি আজি যদি কাৰোবাৰ লগত বেয়া কৰে আপোনাৰ লগতো কিন্তু বেয়া হোৱাটো নিশ্চিত।